আজি দুপৰীয়া এয়া অসুস্থ মানুহে খাব পৰাকৈ মানিমুনিৰ আঞ্জাৰ সৈতে কাৱৈ মাছৰ অকণমান জোল বনালোঁ। আচলতে কেইবাদিনো ধৰি আমি বইলেই খাই আছিলোঁ শাৰীৰিক অসুস্থতাৰ বাবে। এইকেইদিন খুবেই বেছি গা বেয়া, গতিকে একেবাৰে বইল ভাত অকণমান লওঁ মগু দাইলৰ সৈতে, কিন্তু সেইকেইটা ভাতো আমাৰ পেটলৈ নাযায়। এনেই অসুস্থতা, তাতে অকণো জুতিবিধি নহ'লে কেনেকৈনো খায় নহয়নে? প্ৰায় আমাৰ গোটেইকেইটাৰে গা বেয়া, জ্বৰ, বমি আৰু ডায়েৰিয়া। বহুত দৰৱ খায়ো ভাল হোৱা নাই। গতিকে আজি যিহেতু দেওবাৰ, ভাবিলোঁ অকণমান জুতি লগাকৈ বনাওঁচোন। এয়া বেলতলা বজাৰলৈ গৈ পেলাই মানিমুনি দুমুঠি বিচাৰি আনিলোঁ। এমুঠিত অৱশ্যে 20 টকাকৈ লৈছে, আৰু এতিয়া যিহেতু বোলে তেওঁলোকে কোৱা মতে ছিজন নহয়, গতিকে সেইকাৰণে মানিমুনি পাবলৈও নাই। যি কি নহওক, মানিমুনিকেইটা পেটৰ কাৰণে ভাল বুলি সৰুৰে পৰা শুনি আহিছিলোঁ, গতিকে বিচাৰি গৈ মানিমুনি আনিলোঁ। আৰু এতিয়া শিপাখিনি, অলপ বোকা থকা শিপাখিনি এৰুৱাই লৈ চাফা কৰি লৈছোঁ। অসুস্থতাৰ সমান একো নাই নহয়নে? নাই ঘৰত বস্তু থাকিলেও খাব নোৱাৰি, নাই খালেই কিমান যে যন্ত্ৰণা, হাত ভৰি বিষৰ পৰা ধৰি গোটেই জুৰুলা কৰি দিয়ে। আৰু মানুহজনৰো যথেষ্ট গা বেয়া। এই 3-4 দিন ধৰি তেওঁ এগহাও ভাত খাবই পৰা নাই। ভাবিলোঁ অকণমান জুতি লগাই খুৱাইচোন, কি জানিবা অকণমান ভাল পায়ে। এয়া কাৱৈ মাছ কেইটামানো আনিলোঁ। কাৱৈ মাছকেইটা অৱশ্যে তেওঁৱে তাতেই বাছি কুচি দিছে, কিন্তু ইয়াৰ কাণকেইখন মই এৰুৱাই ল'ম। আৰু প্ৰথমে ভাজি ল'লোঁ গোটেইকেইটা, আৰু এইকেইটা ভজা মানে মই মানিমুনিখিনি পিচি লওঁ। একো মছলা বা জালুক ব্যৱহাৰ নকৰোঁ, যিহেতু পেটৰ অসুখ হৈয়ে আছে কেইবাদিনো ধৰি বহুত। আৰু এইবাৰ মানে বেমাৰে আমাক জুৰুলা কৰি পেলাইছে, মানে দৰৱ খায়ো, টেবলেট খায়ো মানে ভাল পোৱা নাই। আৰু ভাততে এইকেইটা আলু দি থৈছিলোঁ দেই, তাকে মই টুকুৰা কৰি ইয়াত ভাজি দিছোঁ। ভাতখিনি সিজিবলৈ দিওঁতেই আলু 2টা দি থৈছিলোঁ তাতে, সেই আলুকেইটা কাঢ়ি লৈ ইয়াত মই দি দিছোঁ তেলখিনিতে। একেই মাছ ভজা তেলখিনিতেই পাঁচফোৰণ কেইটামান দি, হালধি অকণমান দি এনেদৰে দি দিছোঁ। বিশেষ একো মা মছলা দিয়া নাই। আৰু এইখিনি পিচি লোৱা মানিমুনিখিনি অকণমান তাতে ভাজি ল'ম। তেলৰ পৰিমাণটো অৱশ্যে মোৰ অকণমান সৰহে হ'ল, আচলতে কমেই দিব লাগিছিল। হ'লেও অলপমান গৰম পানী দি উতলিবলৈ দিলোঁ। এইফালে কাচকলো ভাজি লৈছোঁ। কাচকল যিহেতু পেটৰ কাৰণে ভাল। আৰু এইফালে উতলাহোঁতে মই মাছকেইটা ইয়াত দি যথেষ্ট সময় উতলালোঁ। আলুখিনিও একেবাৰে গলি গ'ল। আৰু তাৰপিছত এয়া ভাতকেইটা এয়া বাঢ়ি লৈছোঁ। যিহেতু খাবলৈ মন নাথাকেই, গতিকে অকণমান ভাত দিছোঁ। আৰু এইফালে মানিমুনিকণৰ আঞ্জা, বিশেষ জ্বলা মছলা একোৱেই দিয়া নাই, অকণমান জলকীয়া দিছিলোঁ, হয়তো বিশেষ জ্বলা হোৱাই নাই। তথাপি এয়া অকণমান আঞ্জা আৰু অকণমান কাচকলৰ ভাজি দিছোঁ। কাচকলটো আচলতে ডাইৰেক্ট খালে ভাল, এইটো কথা আমাৰ মাহঁতেও কৈ থাকে বা শুনাই পাই থাকোঁ। সেইকাৰণে এইকেইদিন অৱশ্যে কাচকলৰ পিটিকা বনাই আছিলোঁ, আজি অকণমান ফ্ৰাই কৰি দিছোঁ, অকণমান মুখৰ জুতিটোৰ কাৰণে। আৰু এইফালে গোল নেমু আনিছিলোঁ, গোল নেমু এফাল। গোল নেমুৰ গোন্ধটোতো অকণমান ভাতটো যায়। বাকী আপোনালোকলৈও শুভ দুপৰীয়া জনালোঁ। সাৱধানে থাকিব, সুস্থ থাকিব, নিজৰ শৰীৰৰ যতন ল'ব। ধন্যবাদ জনালোঁ।